বাতিল করো পেনশন নীতি বাতিল করো পুরান পেনশন নীতি বহাল রাখো কেন্দ্রীয় সরকার হুঁশিয়ার কেন্দ্রীয় সরকার হুঁশিয়ার বন্দে মাতরম বন্দে মাতরম বন্দে মাতরম ইনকাব জিন্দাবাদ 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 ইনকাব জিন্দাবাদ 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 এনএফআইআর জিন্দাবাদ 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 লো পিএস নো রেস লো রেস নো রেস লো পিএস নো রেস লো রেস নো রেস বন্ধ করো হুঁশিয়ার 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 কেন্দ্রীয় সরকার হাই 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 এনপিএস বন্ধ করো এনপিএস বন্ধ করো एनपीएस रेलवे में नहीं चलेगा नहीं चलेगा नहीं चलेगा नहीं चलेगा एनपीएस चलेगा नहीं चलेगा एनपीएस रेलवे में बंद करो मंत्री मंत्री होशियार 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 एनपीएस को बैक एनपीएस को कम बैक एनपीएस कम बैक एनपीएस नो रेस्ट नो रेस्ट नो रेस्ट नो एनपीएस नो रेस्ट नो रेस्ट नो रेस्ट चलेगा एनपीएस रेलवे में नहीं चलेगा नहीं चलेगा नहीं चलेगा नहीं चलेगा আমার এনএফআইআর আৰু এনএফআইআর এমপ্লয়িজ ইউনিয়নৰ নেতৃত্বত যি ধৰ্ণা কাৰ্যসূচী আমি অনুষ্ঠিত কৰিছিলোঁ সেই অনুষ্ঠিত আমি ৰেল প্ৰশাসনক আৰু তথা কেন্দ্ৰীয় চৰকাৰক আমি এই সকিয়নি ইয়াৰ পৰা দিব বিচাৰিছোঁ যে এনপিএছ যদি অনাগত দিনত বাতিল নকৰে ইয়াতকৈও আমি বৃহৎ আন্দোলন কৰিবলৈ আমি কিন্তু কুণ্ঠাবোধ নকৰোঁ। সেয়েহে আমি আপোনালোকে যদি চাওক আমি নিৰ্বাচন কৰি তেখেতসকলক আমি শাসনত বহুৱাওঁ তথাপিতো কিন্তু তেখেতসকলে 5 বছৰ শাসনৰ গাড়ীত বহি যদি চিৰজীৱন তেখেতসকলে পেঞ্চনৰ অধিকাৰী হ'ব পাৰে আমি কিয় নোৱাৰোঁ। আমি যদি 30-35 বছৰ চৰকাৰক তথা আমি ৰেলক আমি ইমান কষ্ট কৰি যদি দিন ৰাতি একাকাৰ কৰি নাইট ডিউটি নাইটত আমি নিশাচৰ পানী হয় আমি যদি তেখেতসকলক মানে ডিউটি কৰি ৰেলক আমি উদ্দেশ্যে আমি যি সাৰ্ভিস দি আছোঁ তাৰ কিন্তু আমাক ফলপ্ৰতি আমাক নিদিলে। তেখেতসকলে আমাক 60 বছৰ বয়সত অৰ্থাৎ বৃদ্ধ বয়সত আমাক মৃত্যুৰ মুখলৈ ঠেলি নিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু এনএফআইআৰ এমপ্লয়িজ ইউনিয়নৰ নেতৃত্বত আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু অনাগত দিনত আমি ইয়াতকৈ যদি আমি বৃহৎ আন্দোলন কৰিব লাগে তাতকৈ আমি বৃহৎ আন্দোলন কৰিবলৈ কুণ্ঠাবোধ নকৰোঁ। এনএফআইআর এমপ্লয়িজ ইউনিয়নে এনএফআইআর নেতৃত্বত সদৌ অল ওভার ইন্ডিয়াত এনপিএছৰ বিৰুদ্ধে আজি আমাৰ মাছ ধৰ্ণা কাৰ্যসূচী আৰম্ভ কৰিছোঁ। এই কথা হৈছে আমাক যি এনপিএছ জাপি দিছে 2004 পিছত যিবিলাক কৰ্মৰত আমাৰ কেন্দ্ৰীয় কৰ্মচাৰী নেতৃবৃন্দ আছে তেওঁলোকৰ পেঞ্চন নাই। কথা হৈছে আমি 30 বছৰ 40 বছৰ চাকৰি কৰাৰ পাছতো আমাৰ যি পেঞ্চন নাই এই পেঞ্চন আমাৰ প্ৰাপ্য অধিকাৰ, পেঞ্চন আমাৰ ভিক্ষা নহয়। আমাৰ অধিকাৰ আমাক লাগিব, সেইকাৰণে আমি চেষ্টা চলাই আছোঁ। অনাগত দিনতো জেচিআৰ নেতৃত্বত এনএফআইআৰ নেতৃত্বত আমি দিল্লী চৰত প্ৰগ্ৰেম কৰিছিলোঁ। সেইদৰে তাতে লাখ লাখ জনতাই একত্ৰিত হৈ আমি সত্যাগ্ৰহ কৰিছিলোঁ, তথাপিও তেওঁলোকৰ ফলৱতী আমি নহ'লোঁ। ঠিক একেদৰে আমি ৰঙিয়াত 11-12 তাৰিখে আমি আৰম্ভ কৰিছিলোঁ অনশন। এই অনশন কাৰ্যসূচীৰ ফলতো তেওঁলোকে আমাক কোনো এটা ব্যৱস্থা নকৰিলে। যিহেতু আমাৰ পেঞ্চন প্ৰাপ্য, আমি 30-40 বছৰ যি কৰ্মচাৰীয়ে কৰ্মৰত কৰে কৰাৰ পাছতো তেওঁলোকে যি অধিকাৰ পেঞ্চনৰ যি অধিকাৰ তেওঁলোকে আমাক দিব লাগিব। যদি অগত্যাই এই পেঞ্চন আমাক নিদিয়ে, এই পেঞ্চনৰ কাৰণে আমাৰ সময়ত যি পৰ্যায়লৈ যাব লগা হয়, যদি আমাৰ ৰেলৰ চকা পৰ্যন্ত বন্ধ কৰিব লগা হয় তেতিয়া আমি কুণ্ঠাবোধ নকৰোঁ। এনএফআইআৰ এমপ্লয়িজ ইউনিয়নে সদায় ইয়াৰ বিপক্ষে লাগি আছোঁ। আমাক অপিএছ লাগিবই, অপিএছ আমাৰ প্ৰাপ্য, আমাৰ অধিকাৰ।
হুঁশিয়ার होशियार होशियार এ কেন্দ্রীয় মন্ত্রী হুঁশিয়ার होशियार होशियार এ রেলমন্ত্রী হুঁশিয়ার होशियार होशियार এ বিত্তমন্ত্রী হুঁশিয়ার होशियार होशियार এ কেন্দ্রীয় সরকার ভাই তত্ত্বাবধান চলিব চলিব এ রঞ্জনী অফিসের তত্ত্বাবধান চলিব 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 চলিব